সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থৰ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লে এপেক্স বেংকৰ কাৰণে ভিডিঅ'সমূহ দিয়ে আছো আৰু এপেক্স বেংকৰ কাৰণে এটো ইণ্ডিয়ান বেংকিং হিষ্ট্ৰীৰ পৰা যেটো কোৱেশ্চন আহিব পাৰে সো তাৰ ওপৰত ভিত্তি কৰি কেইটামান কোৱেশ্চন লৈ আহিছো ইম্পৰ্টেন্ট চাই লব এক নম্বৰ কোৱেশ্চন আছে যে পাব্লিক সেক্টৰ banks control more than what percent of the total banking system in India তো পাব্লিক সেক্টৰ যিবিলাক বেংক আছে সেইবিলাকে কন্ট্ৰোল কৰে কিমান পার্সেন্টেজ শতকৈ বেছি কন্ট্ৰোল কৰে বেংকিং সিস্টেমৰ অপচন আছে 70% 60% 80% 50% এনেকুৱা ধৰণৰ কোৱেশ্চন এটো কোৱেশ্চন জেনাৰেলি আহিব নালাগে কিন্তু আহি যাব পাৰে যিটো পার্সেন্টেজৰ ওপৰত কোৱেশ্চন তেওঁলোকে সোধে শুদ্ধটো হ'ব 70% 70%তকৈ অধিক বেংকিং সিস্টেম অফ ইন্ডিয়াত পাব্লিক সেক্টৰে এখিনি কন্ট্ৰোল কৰে ঠিক আছে Question number 2 to so confusion create no koribo yate the first ki koise yate koise the first joint stock bank in India the Bank of Bombay was established in which year eto apnalokor 1720 son hobo 1720 kintu a Bank of Bombay do second presidency bank hoy so ketibas presidency bank second presidency bank of Bombay buli jodi ahe tetia hale hetu kintu establish hoisile apnalokor 1840 so generally Bank of Bombay to jodi ahe ketia establish kora hoisile tetia likhibo 1840 but apnalokor jodi agot joint stock bank eneka dhone ahi jai tetia hale 1720 hobo শুদ্ধতৰ ইয়াত দেখিছে নাই 1840 তো নাই কিন্তু পৰৱৰ্তী ফাসলে যদি চাই তাতে 1820 বুলিও এটা অপচন আছে মই যদি দেখাব বিচাৰো আপোনালোকক এটো বেংক অফ বম্বে কথা আলোচনা কৰি আছো যিহেতু কনফিউজন তো ভাঙিবলে মই লৈ আহিছো এটো সব which of the following was the second presidency bank এটো Bank of Bombay second presidency bank হয় আৰু ইয়াতে হেতু কোৱেশ্চনে ৰাখা হৈছে যে the Bank of Bombay যেটো second presidency bank হয় was set up in which year কোনটো ইয়াৰত সেট আপ কৰা হৈছে 1840 দেখিছে কিন্তু জয়েন্ট সেক্টৰ হেতু যদি আহি যায় তেতিয়া হলে কিন্তু আপোনালোকে দিব লাগিব অপচন 1720 এটো কনফিউজন ক্ৰিয়েট নকৰিব আপোনালোকে দেই নি কোৱেশ্চন নম্বৰ 3 নম্বৰত আছে the Bank of Hindustan the first bank established in India আমাৰ ইণ্ডিয়াৰ প্ৰথমটো বেংক যেটো নেকি এস্টাবলিশ কৰা হৈছিল ইণ্ডিয়া হেতু হৈছে Bank of Hindustan আৰু এটো কোড আছে হেতু উৰিছে আৰু Bank of Hindustan এস্টাবলিশ কৰা হৈছিল 1770 চনত তো Bank of Hindustan এস্টাবলিশ কৰা হৈছিল কোড অপচন ডি উইল বি দা কারেক্ট আনসার এটো কলকাতাত এস্টাবলিশ কৰা হৈছিল ঠিক আছে 4 নম্বৰ কোৱেশ্চনটো চাই লওক আপোনালোকে ইন হুইচ ইয়াৰ The Bank of Bengal established যেটো নেকি মই কৈ আহিছো Bank of Bengal ৰ প্ৰথম প্ৰেসিডেন্সি বেংক হয় আৰু এটো 1806 চনত এস্টাবলিশ কৰা হৈছিল সো অপচন এ উইল বি দা কারেক্ট আনসার ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চনটো আছে in which year was the Bank of Hindustan was established Bank of Hindustan কোন চনত এস্টাবলিশ কৰা হৈছিল অলপ আগতে কৈ আহিছো যে 1770 চনত তাৰ মানে অপচন ডি টো হ'ব শুদ্ধতৰ ঠিক আছে অপচন ডি উইল বি দা কারেক্ট আনসার 6 নম্বৰ কোৱেশ্চনটো কি আছে which of the following was the first presidency bank of India এটো মই প্ৰথমতে কৈ আহিলো প্ৰথম প্ৰেসিডেন্সি বেংক কোনটো হয় বেঙ্গল হয় আৰু বেঙ্গল 1806 চনত এস্টাবলিশ কৰা হৈছিল ইম্পৰ্টেন্ট হয় আজি ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ ওপৰতে কিন্তু কোৱেশ্চন আহিব 7 নম্বৰ কোৱেশ্চনটো আছিল যেটো Bank of Bengal হেতু এস্টাবলিশ কৰা হৈছিল কিমান চনত 1806 চনত এটো প্ৰথম প্ৰেসিডেন্সি বেংক হয় এটো উইথ এন ইনিশিয়াল ক্যাপিটাল অফ কিমান ক্যাপিটাল লৈ পানি এটো এস্টাবলিশ কৰা হৈছিল অপচন এ উইল বি দা কারেক্ট আনসার 50 লাখ 8 নম্বৰ কোৱেশ্চনটো আছে which of the following was the second presidency bank টো কথা কৈ আহিলো হেতু হৈছে Bombay is the second presidency bank প্ৰথমটো বেঙ্গল সেকেন্ডটো Bombay সো অপচন সি উইল বি দা কারেক্ট আনসার হ'ব ঠিক আছে নেক্সট আহি গল 9 number question to ki dia ase so the Bank of Bombay যেটো second presidency bank hoy was set up in which year with a capital of 52 lakhs to eto চাৰিটা অপচন আছে শুদ্ধটো হ'ব অপচন এ উইল বি দা কারেক্ট আনসার 1840 ঠিক আছে 10 number question টো আছে which of the following
was the third presidency bank of India. তো তৃতীয়টো প্ৰেসিডেন্সি বেংকটো হৈছে বেংক অফ মাদ্ৰাজ, যেটো নেকি 1843 চনত এস্টাব্লিশ কৰা হৈছিল 1843। ঠিক আছে, নেক্সট আহি গ'ল আপোনালোকৰ 11 নম্বৰটো কোৱেশ্চন। তাতে সুধিছে যে the Bank of Madras was established in which year with a capital of the 30 লাখ, Bank of Bombay to 50 লাখ আছিলে, Bank of Madras to 30 লাখ। সো শুদ্ধটো হ'ব অপচন বি দুটা কাৰেক্ট আনসাৰ আলোচনা কৰি আহিছো 1843 চন। 12 নম্বৰ কোৱেশ্চনটো আছে the Presidency Banks Act which brought the three presidency banks under a common statute and imposed business restrictions came into existence in which year? Option 1960, mid 1965, 1970 or 1976। শুদ্ধটো হ'ব অপশন ডি উইল বি দ্য কারেক্ট আনসার 1976 হ'ব শুদ্ধটো। ঠিক আছে, নেক্সট আমি যাম। নেক্সট আছে আপোনালোকৰ কোৱেশ্চন নম্বৰ 13। তাতে আছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওন্ড বেংক the Allahabad Bank to is the first India owned bank was set up in Allahabad in which year? কিমান চনত Allahabad Bank to set up কৰা হৈছিল? অপচন এটা আছে 1865, 1875, 1885 আৰু 1895। শুদ্ধটো হ'ব অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ 1865 ত Allahabad Bank set up কৰা হৈছিল। পাঞ্জাব নেশনাল বেংক যেটো নেকি লালা লাজপত ৰায়ে এটো লঞ্চ কৰিছিল, সো এটো ইম্পৰ্টেন্ট হয় সেট আপ কৰিছিল। সেকেন্ড ইন্ডিয়ান ওন্ড বেংক, এটো সেকেন্ড ইন্ডিয়ান ওন্ড বেংক হয়। প্ৰথমটো হৈছে আলাহাবাদ বেংক, সেকেন্ডটো হৈছে পাঞ্জাব নেশনাল বেংক was set up in লাহোৰ, এটো লাহোৰত সেট আপ কৰা হৈছিল ইন হুইচ ইয়াৰ? তো পাঞ্জাব নেশনাল বেংকৰ লগত লালা লাজপত ৰায় জড়িত, লালা লাজপত ৰায় আৰু এটো 1800 কিমান চনত হৈছিল? 95 এটো এস্টাব্লিশ কৰা হৈছিল 1895 আৰু এটো লাহোৰত এস্টাব্লিশ কৰা হৈছিল। নেক্সট আহিলে 15 নম্বৰ কোৱেশ্চন। তাতে সুধিছে যে বেংক অফ ইণ্ডিয়া was third Indian owned bank, বেংক অফ ইণ্ডিয়া টো হৈছে তৃতীয়টো ইণ্ডিয়ান ওন বেংক সেট আপ ইন 1906। বেংক অফ ইণ্ডিয়া 1906 চনত এস্টাব্লিশ কৰা হৈছিল। সো ইট ইজ ইম্পৰ্টেন্ট আৰু এটো কোড আছে অপশন বি ডি উইল বি দ্য কারেক্ট আনসার, মুম্বাইত এস্টাব্লিশ কৰা হৈছিল। সো ইম্পৰ্টেন্ট। নেক্সট আহিলে 16 number question, in which year all three presidency banks, the Bank of Bengal, Bank of Bombay, Bank of Madras, এগুলো তিনিটা presidency banks amalgamate কৰা হৈছিল into a single bank, the Imperial Bank of India form কৰা হৈছিল in the year of the 1921 আৰু সেই Imperial Bank টোৱে পৰৱৰ্তী সময়ত গৈ State Bank of India হয়। ইম্পৰ্টেন্ট হয় সেই কাৰণে। 17 নম্বৰ কোৱেশ্চনটো আছে the Imperial Bank of India was converted into the State Bank of India in which year? 1955। এটো সকলোৱে জনা কোৱেশ্চন। অপশন ডি উইল বি দ্য কারেক্ট আনসার। In which year was the Indian Central Banking Inquiry Committee set up? Indian Central Banking Inquiry Committee টো কেতিয়া সেট আপ কৰা হৈছিল? চাৰিটা অপশন আছে আৰু ইয়াৰ শুদ্ধটো হ'ব অপশন সি উইল বি দ্য কারেক্ট আনসার 1929। ইণ্ডিয়ান চেন্ট্ৰেল বেংকিং যেটো এনকোয়ারি কমিটি হেতু 1929 সেট আপ কৰা হৈছিল। 19 নম্বৰ কোৱেশ্চনটো আছে which was the first registered urban cooperative credit society bank or society of India? তো ইয়াৰ কোনটো শুদ্ধটো হ'ব? অপশন বি কনজিভাম আৰবান কোঅপাৰেটিভ সোসাইটি। নেক্সট আহিলে 20 নম্বৰ কোৱেশ্চন, হেকৰটো কোৱেশ্চন, the General Bank of Bengal আৰু বিহাৰ came into existence in which year? অপশন এ আছে 1773, বি আছে 1775, 1780 আৰু 1785। শুদ্ধটো হ'ব অপশন এ উইল বি দ্য কারেক্ট আনসার 1773 আছিল বেংক অফ বেংগল আৰু বিহাৰ came into existence হৈছিল। ঠিক আছে, বুজি পাইছা নিশ্চয়কৈ।